তাৰিখে দৈনিক বাৰ্তা বাতৰি কাকতত প্ৰকাশিত দৈনিক বাৰ্তা বাতৰি কাকতত প্ৰকাশিত আশ্বাস সমিতিৰ বাহানাৰে শিক্ষকক বিধি বহিৰ্ভূত দৰমহা দিয়াৰ ষড়যন্ত্ৰত চৰকাৰ ন্যায়ালয়ক অৱমাননাৰে শিক্ষকৰ লগত জেদ কৰিছে ৰাজ্য চৰকাৰে। শীৰ্ষক বাতৰি সম্পৰ্কত মাননীয় আমিনুল ইছলাম দেৱে উপস্থাপন কৰা 9/2/2018 তাৰিখৰ অধিৱেশনৰ শূন্যকালীন ঘণ্টাত উপস্থাপন কৰা প্ৰশ্নৰ সন্দৰ্ভত এটি চমু টকা আমি আগবঢ়াইছোঁ। সপ্তম দৰমহা আয়োগৰ স্নাতক শিক্ষকৰ বাবে গ্ৰেড পে 8,700 টকা আৰু নিম্ন স্নাতক শিক্ষকৰ বাবে প্ৰাথমিক আৰু মজলীয়া বিদ্যালয় 6,200 টকা গ্ৰেড পে ধাৰ্য কৰিছিল। পিছত চৰকাৰৰ দৃষ্টিগোচৰ হৈছিল যে বহুত শিক্ষকে যদিও তেওঁলোকৰ শিক্ষাগত অৰ্হতা স্নাতক কিন্তু নিম্ন স্নাতক পদত কাৰ্যনিৰ্বাহ কৰি আছে, তেনে শিক্ষকসকলেও 8,700 গ্ৰেড পে উপভোগ কৰি আছিল। উক্ত বিষয়টো বিত্ত বিভাগৰ দৃষ্টিগোচৰ হোৱাত বিত্ত বিভাগে কোষাগাৰসমূহলৈ তাৰ বাৰ্তাযোগে প্ৰেৰণ কৰি তেনে শিক্ষকসকলৰ গ্ৰেড পে 8,700 টকা বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল। ইয়াৰ পিছত আমাৰ মাননীয় বিত্ত বিভাগৰ মন্ত্ৰী মহোদয়ৰ লগত অসমৰ ৰাজ্যিক শিক্ষক সন্মিলনীৰ প্ৰতিনিধি আৰু বিত্ত বিভাগ আৰু শিক্ষা বিভাগৰ বিষয়াসকলৰ লগত 27/10/2017 ইংৰাজী তাৰিখে হোৱা আলোচনা মৰ্মে উক্ত শিক্ষকসকলৰ 6,800 টকা গ্ৰেড পে দিবৰ বাবে কোষাগাৰ বিষয়াসকলক যাৱতীয় ব্যৱস্থা ল'বলৈ তাৰ বাৰ্তা প্ৰেৰণ কৰা হৈছিল। শিক্ষক সন্মিলনে মহামান্য উচ্চ ন্যায়ালয়ত চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে আবেদন দাখিল কৰে। মহামান্য আদালতে বিত্ত বিভাগে 6,800 টকা গ্ৰেড পে ল'বলৈ জাৰি কৰা তাৰ বাৰ্তা খাৰিজ কৰে আৰু চৰকাৰৰ দৰমহা আশ্বাস এনমেলিজ সমিতিৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ন্যায়ালয়ৰ উক্ত নিৰ্দেশ পোৱাৰ পিছত বিত্ত বিভাগে মহামান্য উচ্চ ন্যায়ালয়ত আপিল আবেদন কৰে আৰু এই আপিল আবেদন মহামান্য আদালতৰ পৰা উক্ত বিষয়ত আজি পৰ্যন্ত কোনো নিৰ্দেশ পোৱা হোৱা নাই। সম্প্ৰতি দৰমহা আশ্বাস সমিতিয়ে চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছে। উক্ত প্ৰতিবেদন বৰ্তমানে বিত্ত বিভাগত পৰীক্ষা কৰি থকা হৈছে। অতি সোনকালে কেবিনেটৰ অনুমোদন সাপেক্ষে প্ৰতিবেদন চূড়ান্ত কৰি প্ৰকাশ কৰা হ'ব। বাতৰিত প্ৰকাশ কৰা মতে বৰপেটা আৰু গোৱালপাৰা জিলাৰ কোষাগাৰ বিষয়াই শিক্ষকৰ দৰমহা সন্দৰ্ভত হাৰাশাস্তি কৰা বিষয়ত উক্ত জিলা দুখনৰ উপায়ুক্তক ইতিমধ্যে পৰীক্ষা কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া আছে। ধন্যবাদ।